গোলকগঞ্জৰ বৰুণডাঙ্গা গাঁৱত 16শ শতিকাত যুদ্ধত ব্যৱহৃত তোপ উদ্ধাৰ। গোলকগঞ্জৰ বৰুণডাঙ্গা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া শ্বহীদুৰ ৰহমান নামৰ ব্যক্তি এজনে নিজৰ খেতিপথাৰত ট্ৰেক্টৰেৰে হাল বৈ থকা অৱস্থাত হঠাৎ উদ্ধাৰ হয় এই বস্তুটো। ফলত অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত ভালদৰে চিনাক্তকৰণ কৰিব পৰা নাই যদিও পিছত বস্তুটো ভালদৰে প্ৰত্যক্ষ কৰি চোৱাৰ পাছত চিনাক্তকৰণ কৰিব পৰা যায়। উল্লেখযোগ্য যে 16শ শতিকাৰ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা এই তোপ নামৰ বস্তুটো অজানিতে পেলাই থৈ গৈছিল বুলি একাংশই ধাৰণা কৰিছে যদিও কেনেকৈ আহিল, ক'ৰ পৰা আহিল সেয়া এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই যদিও বহুদিন ধৰি মাটিত পৰি থকাৰ বাবে মামৰে ধৰা পৰিলক্ষিত হৈছে। আনহাতে উদ্ধাৰ হোৱা বস্তুটো ৰাতি 1টা বজাত গোলকগঞ্জ আৰক্ষীয়ে তোপটো লৈ যায় যদিও বিভাগীয় কৰ্তৃপক্ষই যাতে মিউজিয়াম বা সুৰক্ষিত ঠাইত সংৰক্ষণ কৰি ৰাখে তাৰ বাবে ৰাইজে অনুৰোধ জনায়। গোলকগঞ্জৰ পৰা তপন বৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয় কওক, ইয়াত কি হৈছিল? যোৱাকালি আবেলি 3 বজাত তামাহাট থানাৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁৱৰ শ্বহীদুল হক চাহাবে তেওঁৰ খেতিপথাৰত ট্ৰেক্টৰেৰে হাল বাইছিল। তাতে এই 3টা কেনন পুৰণি এইবোৰ কেনন, এইবোৰ 16শ শতিকাত আচলতে গ'ল চাৰ্জ কৰিলে দেখা যায় 16শ শতিকাত ছিংগেল গান যিটো বুলি কয় আৰু মোগলসকলৰ দিনত আৰু কি যিটো যুদ্ধ হৈছিলে তাতে ব্যৱহাৰ হৈছিলে। আৰু এনে চাৰ্চ কৰিলে আকৌ গম পোৱা যায় যে অসমতো তেনেকুৱা মোগলৰ লগত যেতিয়া অসমীয়া সৈন্যই যুদ্ধ কৰিছিলে তেতিয়া এই অস্ত্ৰবোৰ ব্যৱহাৰ হৈছিলে। আমি এই বস্তুটো চাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত এনেকুৱা বস্তু পোৱা গ'ল, যিটো নেকি একচুৱেলি ত্ৰিপুৰা মিউজিয়ামত আছে আৰু উৰিষ্যা মিউজিয়ামত আছে। অসমত তেনেকুৱা সঠিক ক'ব নোৱাৰিলোঁ, হয়তো থাকিব পাৰে। আমাৰ এই লোৱাৰ আসামত হয়তো এইটোৱেই প্ৰথম। এতিয়ালৈকে আপোনালোকৰ লগত বিভাগীয় কৰ্তৃপক্ষ বা ডিপাৰ্টমেণ্টে আপোনাৰ লগত যোগাযোগ কৰিছিলে নেকি, বা আপোনালোকে কাৰো লগত যোগাযোগ হোৱা নাই। এতিয়া আমি এই মিডিয়াৰ যোগেদি আহ্বান জনাওঁ যে আৰ্কিঅলজি যিটো ডিপাৰ্টমেণ্ট আছে তাৰে বিষয়ববীয়াসকলক লগতে প্ৰশাসনক যে এইটো বস্তু সিহঁতে উদ্ধাৰ কৰি ধুনীয়াকৈ যাতে মিউজিয়ামত ৰাখি দিয়ে, চৰকাৰী যিটো সংৰক্ষণ কৰিব লাগে, যিটো নীতি নিয়ম আছে সেইটো কৰিলে হ'ল আৰু এইটো পাই আমি আসলে গৰ্বিত হৈছোঁ যে পুৰণি ইমান দিনত এটা পুৰণি চিন যিটো আমি পালোঁ আৰু এইটো আমাৰ সৌভাগ্য আৰু